মাজুলীত মানুহ, প্ৰিয়কৰ মানুহ, যোৰহাটৰ মানুহ, পনাৰীৰ মানুহ, কি কৰা যায়? এতিয়া ৰজাই কি কৰিছে? ভাগি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে। ভাগি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে। এই ফৰ্মৰ কোনো মূল্য নাই। এইটো চৰকাৰী ফৰ্ম নহয়, চৰকাৰী বিষয়া বিতৰণ কৰা নাই। এই ভুৱা ফৰ্ম এতিয়া বিলাবলৈ আৰম্ভ কৰিছে। এই ভুৱা ফৰ্মৰ কোনো মূল্য নাই। ৰাইজ যিসকলে অৰুণোদয় পাই আছে পাই থাকিব, ভৱিষ্যত যিসকলে পাব লাগে তেওঁলোকে পাব। কিন্তু শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক আহ্বান জনাইছো, যেতিয়া আপোনালোকে নিজৰ বেংক একাউণ্টত খোলে, তেতিয়া বেংকৰ মেনেজাৰ আপোনালোকক কয় যে অচিনাকি মানুহক নিজৰ আধাৰ কাৰ্ড নম্বৰ নিদিব, অচিনাকি মানুহক নিজৰ মোবাইল নম্বৰ, নাম, আধাৰ কাৰ্ড নিদিব। আর তার বিপরীতে আজি বিজেপি দলের মানুষ কৰি আছে, কি কৰি আছে? হাজার হাজার মানুহৰ আধার কার্ড, প্যান কার্ড, ফোন নাম্বার, নাম লৈছে। এটা মই এই মঞ্চৰ পৰা সুধিবলৈ বিচাৰিছো যে বিজেপি দলে কি গ্যারেন্টি লৈছে যে এই আধার কার্ড নম্বরবোৰ মানুহৰ নিজি এইখিনি তথ্যবোৰ সুৰক্ষিত হৈ থাকিব? কাইলৈ গৈ যদি কোনোবা সাইবার ক্রিমিনালে যদি হ্যাকিং কৰি আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ পাই যায়, আপোনালোকৰ একাউণ্টৰ পৰা গোটেই টকা তেওঁলোকে খাই দিব। আপোনালোকৰ একাউণ্টৰ পৰা গোটেই টকাবোৰ খাই দিব। মই আপোনালোকক আহ্বান জনাইছো, কেতিয়াও নিজৰ আধাৰ কাৰ্ড অচিনাকি মানুহক দিব। মোক ভোট লাগে, আমাক ভোট দিয়ক বা নিদিয়ক, অচিনাকি মানুহক আধাৰ কাৰ্ড নিদিব। আপোনালোকৰ ভৱিষ্যত এটা সংকটৰ এটা স্থিতি নহলে গঢ়ি তুলিব। ভৱিষ্যত কোনোবা এজন হেকাৰে হেক কৰি আপোনালোকৰ 10 টকা, 20 টকা, 50 টকা, 100 টকা, 1000 টকা, 5000 টকালৈকে দিব পাৰে। এনে ধৰণৰ ৰাজনীতি কৰিছে। আমার পিতৃ, মোৰ পিতৃ প্ৰায়ত তৰুণ গগৈদেৱে কৈছে যে আমি স্পষ্টবাদী, আমি মিছা কথা নকওঁ। মিছা ক'লে কি ডাল হ'ব কৈছিল, কিন্তু ইয়াত আমি দেখিছো এই ভুৱা ফৰ্ম দিলাই বিজেপিয়ে কৈছে মিছা কথা ক'লেহে আমাৰ লাভ আছে, সঁচা কথা ক'লে রাইজে কংগ্রেসক ভোট দিব। যেহেতু মূল্য বৃদ্ধি সঁচা, সরকারি স্কুল বন্ধ কৰাটো সঁচা, নিবনুৱা সমস্যা বৃদ্ধি কৰাটো সঁচা, মানুহ ওপৰত অত্যাচাৰ বৃদ্ধি হোৱাটো সঁচা, মানুহ ভাবুকি দিয়া দমন কৰাটো সঁচা। তো সেইকাৰণে আজি তেওঁলোকে মিছা কথাবোৰ কৰিবলৈ প্ৰচাৰ চলাই আছে। কিন্তু মই আপোনালোকক কথা দিছো যে মই সদায় আপোনালোকৰ হৈ মাত মাতি থাকিম।